Good morning, students. Good morning, Good ma'am. morning, ma'am. Yes. মৰ্ণিং আজি মেম। মই মোৰ ফাৰ্ষ্ট ক্লাছটো ল'বলৈ লৈছোঁ আৰু এই ক্লাছটো হ'ল সেই পাৰ্টিকুলাৰ টপিকটো যিটো আমি লাষ্ট ক্লাছত ডিছকাছ কৰিবলৈ থাকি গৈছিলে। লাষ্ট ক্লাছ আমি ডিছকাছ কৰিছিলোঁ নীড অফ ছুপাৰভিজন, কিন্তু তাৰ লগতে আমাৰ টপিক এটা আছিলে কোৱালিটিজ অফ আ গুড ছুপাৰভাইজাৰ। সেইটো আমাৰ থাকি গৈছিলে টাইম লিমিটৰ কাৰণে, আৰু ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰিছিলে যে নেক্সট টপিকটো বুজাই দিবলৈ। সেইটো কাৰণে এই ক্লাছটো লৈ আছোঁ ষ্টুডেণ্টছ। আচ্ছা, মই এতিয়া স্ক্ৰীনটো শ্ব' কৰিম। তোমালোকে স্ক্ৰীন দেখি পাইছানে নাই মোক জনাবা, ঠিক আছে? প্ৰেজেণ্ট নাও, উইন্ডো, শ্বেয়াৰ। তোমালোকে স্ক্ৰীন দেখি পাইছা? তোমালোকে পাইছো, ma'am. কোনো স্ক্ৰীন দেখি পাইছা? Ma'am, পাইছো মেম। আচ্ছা, অকণমান জোৰকে ক'বা হা, তোমাৰ চাউণ্ডটো ক্লিয়াৰ হোৱা নাই। স্ক্ৰীনটো দেখি পাইছা তেতিয়াহ'লে ন? পাইছো মেম। ঠিক আছে ষ্টুডেণ্ট, লাষ্ট ক্লাছ আমি ডিছকাছ কৰিছিলোঁ নীড অফ ছুপাৰভিজন। ছুপাৰভিজন আমাক কিয় দৰকাৰ এইটো চোৱা। নীড অফ ছুপাৰভিজন এণ্ড কোৱালিটিজ অফ আ গুড ছুপাৰভাইজাৰ, তাতেই নীড অফ ছুপাৰভিজন আমি লাষ্ট ক্লাছ ডেট ইজ 22/5/2021 ছেটাৰডে ডিছকাছ কৰিছিলোঁ। আমাৰ ডিছকাছ কৰিবলৈ থাকি গৈছিলে কোৱালিটিজ অফ আ গুড ছুপাৰভাইজাৰ। সেই টপিকটো আমি আজি ডিছকাছ কৰিম। আজি হ'ল 27/5/2021 আৰু এই ক্লাছটো হ'ল BA ছেকেণ্ড ছেমিষ্টাৰ CBCA ষ্টুডেণ্টৰ কাৰণে। এইটো এটা অনলাইন ক্লাছ আৰু এইটো ক্লাছত আমাৰ থাকি যোৱা টপিক ডেট ইজ কোৱালিটিজ অফ আ গুড ছুপাৰভাইজাৰ। সেই টপিকটো আমি এতিয়া ডিছকাছ কৰিম। এণ্ড এই ক্লাছটো শিৱসাগৰ কলেজ জয়সাগৰৰ ষ্টুডেণ্টৰ কাৰণে। ষ্টুডেণ্ট, কোৱালিটিজ অফ আ গুড ছুপাৰভাইজাৰ ডিছকাছ কৰাৰ আগতে নীড অফ ছুপাৰভিজন যিটো আমি ডিছকাছ কৰিছিলোঁ সেইটো এটা ৰিভিজন কৰি লওঁ। আৰু সেই ৰিভিজনটো মই তোমালোকক সুধি কৰিম। তোমালোকে যে লাষ্ট ক্লাছ এটেণ্ড কৰিছিলা, সেই ক্লাছত তোমালোকে কি কি বুজি পাইছিলা? ছুপাৰভিজনৰ নীড কি, আমাক কিয় ছুপাৰভিজন দৰকাৰ? স্নিগ্ধা, দুটা পইণ্ট কোৱা, ছুপাৰভিজন কিয় দৰকাৰ? মেম, হিউমেন, ফাইনেন্সিয়েল, এডুকেশ্যনেল আৰু ফিজিকেল ৰিচৰ্চৰ জৰিয়তে কাম কাজবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিবৰ বাবে ছুপাৰভিজনৰ প্ৰয়োজন। একদম স্নিগ্ধা, ভেৰি গুড। ফাইনেন্সিয়েল, হিউমেন ৰিচোৰ্চ, এডুকেশ্যনেল ৰিচোৰ্চ, স্কুল, কলেজ, ইউনিভাৰ্চিটিজ যিকেইটা সম্পদ থাকে, যিকেইটা ৰিচোৰ্চ থাকে, সেই ৰিচোৰ্চকেইটা চোৱা চিতা কৰিবৰ কাৰণে ছুপাৰভিজনৰ দৰকাৰ। সুস্মিতা, ছুপাৰভিজন আমাক কিয় দৰকাৰ? সুস্মিতা, মেম আছো। শ্লাইড কেইটা চোৱা সুস্মিতা, শ্লাইডৰ হেল্প লোৱা। মেম ডিচিপ্লিন মেইনটেইন কৰিবলৈ। কি বুলি কৈছে সুস্মিতা? ডিচিপ্লিন জোৰকে মেইনটেইন কোৱা। কৰিবলৈ ছুপাৰভিজন দৰকাৰ। কিহৰ কাৰণে? ডিচিপ্লিন মেইনটেইন কৰিবৰ কাৰণে। আচ্ছা, মেইনটেনেন্সৰ কাৰণে। ৰুলছ, ৰেগুলেশ্যনছ, যিকোনো ধৰণৰ ছিষ্টেম মেইনটেইন কৰিবৰ কাৰণে, যাতে আটাইকেইটা মেনেজাৰ্ছৰ মাজত এটা কোঅৰ্ডিনেশ্যন থাকক, এটা ভাল পোৱাপুই থাকক, সকলোৰ মাজত এটা সম্পৰ্ক থাকক, তাৰ কাৰণে ছুপাৰভিজন লাগে। ভেৰি গুড। নাও পৰিস্মিতা খনিকৰ। পৰিস্মিতা খনিকৰ চোৱা। মেম, কোৱা পৰিস্মিতা। মানে কোনো এটা গ্ৰুপ মানে এটা দলৰ মানে সেই কাম কাজবোৰ ভালদৰে কৰিব
পৰিস্মিতা অকমান জোৰকে কবা দেই, তোমাৰ সাউন্ডটো আহা নাই। মেম মানে কোনো এটা দলৰ কাম কাজবোৰ ভালদৰে মানে কৰি নিবলৈ সুপাৰভাইজন দৰকাৰ হয়। ঠিক আছে, কোনো এটা দলৰ কাম কাজ কৰি দিবলৈ সুপারভিশনের দরকার হয়, একদম কারেক্ট স্টুডেন্ট। এই যে দলৰ যে কাম কাজ আছে সেই কাম কাজ কেইটা আমি অকলে অকলে কৰিব নোৱাৰো। প্ল্যান কি হ'ব, ডাইরেকশন কি হ'ব, কোনে উদ্দেশ্য কব, কোনে লিডার হ'ব, সেই কথাবিলাক কবলৈ আমাৰ এজন সুপারভাইজাৰৰ দৰকাৰ। যেনেকে সেমিনাৰত আছিলো মই সুপারভাইজার আৰু তুমি আছিলা লিডার। ভেরি গুড। আচ্ছা প্রার্থনা শইকিয়া, সুপারভিশনের কিয় দরকার, জোরকে কবা। Ma'am, to maintain the quality of the organization. কি বুলি কৈছা প্রার্থনা? To maintain the quality of the organization. আচ্ছা তোমার স্পিকার টু লাইনটো ইমান ক্লিয়ার নহয় প্রার্থনা। What actually you want to say? ঠিক আছে, To maintain the quality of the to organization. maintain the quality of the organization, to maintain the quality. এই যে আমি অনলাইন ক্লাস কৰি আছো, এই অনলাইন ক্লাস কেটা কেলে কৰি আছো, to develop the quality and understanding of the students. আৰু এই অনলাইন ক্লাছত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, ভিডিঅ' ৰেকৰ্ডিং এইবিলাক আমাক কোনে শিকাইছে, আমাৰ সুপাৰভাইজাৰে। কলেজত থকা আমাৰ একাডেমিক কাউন্সিলাৰ বা সুপারভাইজারে আমাক শিকাইছে কি ধরনের কোয়ালিটি মেইনটেইন কৰিব পাৰি। ভেরি গুড প্রার্থনা, ভেরি নাইস, আই এম এনজয়িং দ্য ক্লাস, অল আর রেসপন্ডিং, ইটস ভেরি নাইস। অনন্যা চুটিয়া, ইটস ইয়োর টার্ন, টেল মি সুপারভিশন কিয় দরকার। Then to see whether the available resources were utilized properly and ensure the professional growth and development of the organization. Wow, very good students. Ensure professional growth and development of the organization. Student, এটা অর্গানাইজেশনৰ যদি প্রফেশনাল গ্রোথৰ দরকার ভাল কৰিব বিচাৰিছা, তেতিয়াহলে সেই অর্গানাইজেশনৰ এটা সিস্টেম হ'ব লাগিব। সকলো মানুহৰ মাজত এটা লিংক হ'ব লাগিব আৰু কোন মানুহে কোন কামটো কেতিয়া কৰিব তাৰ এটা প্ৰপাৰ গাইডেন্স হ'ব লাগিব আৰু সেই গাইডেন্সটো আমাক কোনে দিয়ে, সুপারভাইজারে। ভেরি গুড। সৃষ্টি চেতিয়া, তুমি এটা পয়েন্ট কোৱা, সুপারভিশনৰ প্ৰয়োজনীয়তা কি? সুপাৰভিজন আমাৰ প্ৰয়োজন হয় কিয়নো কোনো এটা কাম সম্পন্ন কৰাৰ বাবে এটা উপযুক্ত পৰিৱেশ, অৰ্থাৎ তাৰ কৰ্মচাৰীসকলৰ মাজত থকা সম্পৰ্ক, সহযোগিতা, কামৰ ক্ষেত্ৰত থকা সহযোগিতা আৰু পৰ্যাপ্ত পৰিমাণে সম্পদ আছেনে আৰু তাক ব্যৱহাৰ কৰা হৈছেনে, সকলোবোৰ পৰ্যবেক্ষণ কৰিবৰ বাবে আমাক সুপাৰভিজনৰ প্ৰয়োজন হয়। ভেরি নাইস সৃষ্টি, তুমি কেইবাটাও পয়েন্ট একেলগে সোমাই দিছা, ভেরি গুড। পর্যবেক্ষণ কৰিব কাৰণে এনভায়ৰনমেন্ট ভাল আছে নে নাই, সকলো মানুহৰ মাজত মিলাপ প্ৰীতি আছে নে নাই, এই আটাইকেইটা এসপেক্ট চাবলৈ সুপারভিশনৰ সহায় লাগে। ঋষিৰাজ, তুমি এতিয়া আহিছা, ভেরি গুড। এতিয়া হিমাংশু কোৱা, এটা পয়েন্ট আমাক সুপারভিশন কিয় দরকার? কাম কৰি হোৱাৰ পিছতে ফলাফলটো চাবৰ বাবে হিমাংশু কি কৈছা? সুপাৰভিশনটো দৰকাৰ হয়। কোনো এটা দলে এটা কাম কৰি হোৱাৰ পাছত সেই কামবোৰৰ ফলাফলটো চাবৰ বাবে সুপাৰভিশনটো দৰকাৰ। ইয়েস, কামটো হোৱাৰ পাছত তাৰ ফলাফল কি হ'ল, আউটপুট কি হ'ল, ষ্টুডেণ্টে কিমান ক্লিয়াৰকে বুজি পালে, সেইটো চাবলৈ আমাৰ সুপারভিশনৰ দৰকাৰ। ভেরি নাইস। সম্প্ৰীতি আহিলা? ঠিক আছে। ঋষিৰাজ কোৱা, সুপারভিশন আমাক কিয় দরকার? ঋষিরাজ, এটা পয়েন্ট কোয়া। ঋষিরাজ, আমার সুপারভিশন কিয় দরকার? আই থিঙ্ক ঋষিরাজ চাগে ওলাই গ'ল, ইন্টারনেট প্রবলেম মেবি। নয়না বৰগোহাঁই, তুমি কোৱা, আমাক সুপারভিশন কিয় লাগে? নয়না বৰগোহাঁই, অকমান জোৰকে কবা নয়না। Ma'am, maintaining discipline কামবোৰ এটা খাব বাবে সুপাৰভিজন দৰকাৰ। নয়না is not coming actually.
কি কৈছা তুমি Maintaining discipline, ma'am. ইয়েস মেইনটেইনিং ডিসিপ্লিন সুপারভিশন আমার দরকার যাতে নীতি নিয়ম চলি থাকক এটা শৃঙ্খলা চলি থাকক যেনেকি ঘৰৰ শৃঙ্খলা ৰক্ষা কৰে মা দেউতা এটা অৰ্গেনাইজেশ্যন সুস্থভাৱে চলিবলৈ কোনো ধৰণৰ কনফ্লিক্ট নহওক সব মানুহৰ মাজত এটা মিলাপ প্ৰীতি থাকক তাৰ কাৰণে আমাৰ এটা সুপারভাইজাৰৰ দৰকাৰ ভেরি গুড স্টুডেন্টস ইউ আর ভেরি মাচ ক্লিয়ার উইথ দ্য টপিক নিড অফ সুপারভিশন লাষ্ট ক্লাছ আমাৰ ডিছকাছ কৰিবলৈ থাকি গৈছিলে কোৱালিটিজ অফ আ গুড সুপাৰভাইজাৰ এতিয়া মই সেই টপিকটোলৈ গৈ আছোঁ কোৱালিটিজ অফ আ গুড সুপাৰভাইজাৰ নিড অফ সুপাৰভিজন আমাৰ ডিছকাছ হৈ গৈছে কোৱালিটিজ অফ আ গুড সুপাৰভাইজাৰ তোমালোকে স্ক্ৰীন চাব পাইছা ষ্টুডেণ্ট দেখিছো মেম আচ্ছা Ma'am. আচ্ছা আচ্ছা স্টুডেন্ট এতিয়া চোৱা আমি যে ইমান কথা ক'লো যে ইনষ্টিটিউশ্যনটো ভাল হ'ব লাগে ষ্টুডেণ্টে বুজি পাব লাগে ষ্টুডেণ্টৰ আণ্ডাৰষ্টেণ্ডিং হ'ব লাগে সকলো ৰিচোৰ্চৰ মাজত এটা সম্পৰ্ক থাকিব লাগে ইমান কাম জানিবলৈ হ'লে ছুপাৰভাইজাৰৰ কিমান দক্ষ হ'ব লাগিব ছুপাৰভাইজাৰজনৰ নিজৰ কামৰ প্ৰতি আইডিয়াটো কিমান ক্লিয়াৰ হ'ব লাগিব সেইটো কাৰণে সুপাৰভাইজাৰৰ কোৱালিটিটো বেলেগ ধৰণৰ থাকে মই স্লাইডত যাম স্লাইডত যদি মই নিজৰ পইণ্টছ কেইটামান কৈ লওঁ সুপাৰভিজনৰ কোৱালিটি সুপাৰভিজনৰ কোৱালিটি দুই ধৰণৰ থাকে এজন মানুহৰ পাৰ্সোনাল কোৱালিটি আৰু এজন মানুহৰ প্ৰফেশনেল কোৱালিটি পাৰ্সোনাল কোৱালিটি হ'ল সেই কোৱালিটি যে কোৱালিটিবিলাকে এজন মানুহক আৰু এজন মানুহৰ পৰা বেলেগ কৰে এতিয়া চোৱা ষ্টুডেণ্টছ তোমালোকে যে ক্লাছ কৰি আছা এই ক্লাছ কৰোঁতে তোমালোকে মন কৰিছা চাগে some teachers are excited some teachers are very cool calm some teachers they are expressing their points in a very different manner some teachers they are giving priority on some important issues and they are illustrating the points with the help of their day-to-day life examples so different teachers their attitude aptitude personality emotion expressions different on the basis of that they are taking their own classes supervision tenukwa প্ৰতিটো সুপাৰভাইজাৰৰ পাৰ্সোনাল কোৱালিটি থাকে আৰু সেই কোৱালিটিটোৱে এজন সুপাৰভাইজাৰক আৰু এজন সুপাৰভাইজাৰৰ পৰা বেলেগ কৰে আৰু এটা থাকে প্ৰফেশনাল কোৱালিটি হ'ল সুপাৰভাইজাৰে প্ৰবলেমটো কিমান গুৰিৰ পৰা গম পাইছে কি ধৰণে ষ্টুডেণ্ট কেইটা গাইড কৰি আছে মোটিভেট কৰি আছে দ্যাট ইজ হিজ প্ৰফেশনাল কোৱালিটি আৰু পাৰ্সোনাল কোৱালিটি হ'ল তেওঁৰ ইউনিকনেছ কিমান ক্ৰিয়েটিভ কিমান বেলেগ বেলেগ ধৰণে তেওঁ চিন্তা কৰিব পাৰিছে সেইটো হ'ল তেওঁৰ পাৰ্সোনাল কোৱালিটি তো ষ্টুডেণ্টছ সুপাৰভাইজাৰৰ কোৱালিটি দুই ধৰণৰ থাকে পাৰ্সোনাল এণ্ড প্ৰফেশনাল মই ইয়াত পইণ্টছ কেইটা পাৰ্সোনাল প্ৰফেশনাল বেলেগ কৰি দিয়া নাই মই জানিব বিচাৰিছোঁ তুমি কিমান ধৰিব পাৰা কোনটো পাৰ্সোনাল কোৱালিটি কোনটো প্ৰফেশনাল কোৱালিটি মই এতিয়া পইণ্টছ কেইটা ডিছকাছ কৰিম ডিছকাছ কৰাৰ পাছত তোমাক সুধিম কোনটো পাৰ্সোনাল কোনটো প্ৰফেশনাল তুমি ক'ব লাগিব ঠিক আছে ষ্টুডেণ্ট Okay students Ma'am, professional quality Okay, to ma'am. মই তোমাক বুজাম মই তোমাক পইণ্টছ কেইটা আগতে বুজাই লওঁ বুজাই লোৱাৰ পাছত মই তোমাক কম হেল্ল' গৰিমা আহিলা মই তোমাক প্ৰথমতে পইণ্টছ কেইটা বুজাই লওঁ বুজাই লোৱাৰ পাছতে তোমাক মই সুধিম কোনটো পাৰ্সোনাল কোনটো প্ৰফেশনাল তুমি সেইটো ধৰিব লাগিব ঠিক আছে ষ্টুডেণ্টছ চোৱা কোৱালিটিজ অফ আ গুড সুপাৰভাইজাৰ সুপাৰভাইজাৰৰ প্ৰথম কোৱালিটি হ'ল মিডিয়েটাৰ এটা চেনেল অৰ্গেনাইজাৰ আৰু সুপাৰভাইজাৰৰ মাজত অৰ্গেনাইজাৰ আৰু ৱৰ্কাৰ্ছৰ মাজত তেওঁ এটা চেইনৰ মতে কাম কৰে মই যদি কোনো এটা টপিক বা কোনো এটা কাম যদি মোক এছাইন কৰা হয় আৰু সেই কামটো যদি হেড অফ দ্য ইনষ্টিটিউশ্যনে মোক এছাইন কৰে তেতিয়াহ'লে হেড অফ দ্য ইনষ্টিটিউশ্যনে হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পৰা মোৰ খবৰ ল'ব মোক ডাইৰেক্ট নুসুধে
হেড অফ দ্য ডিপাৰ্টমেণ্ট হ'ল হেড অফ দ্য ইনষ্টিটিউশ্যন আৰু টিচাৰ্ছৰ মাজত এটা চেইন ক্ৰিয়েটাৰ, তেওঁ এটা চেইন ক্ৰিয়েট কৰে। হেড অফ দ্য ডিপাৰ্টমেণ্ট হ'ল ছুপাৰভাইজাৰ, তেওঁ চোৱা চিতা কৰে যে মোৰ কামটো হৈছে নে নাই আৰু সেই কথাটো তেওঁ হেড অফ দ্য ইনষ্টিটিউশ্যনক ৰিপৰ্ট কৰে। এতিয়া কোৱা ষ্টুডেণ্ট, এই যে চেইন, এই যে মিডিয়েটাৰ, এইটো যে এটা কোৱালিটি, এইটো পাৰ্চনেল নে প্ৰফেশ্যনেল? Professional. য়েছ প্ৰাৰ্থনা? Professional. প্ৰফেশ্যনেল। কেনেকৈ হ'ল প্ৰফেশ্যনেল? ঋষিৰাজ, এই মিডিয়েটাৰ মাজৰ যেটো চেইন, যেটো হেড অফ দ্য ডিপাৰ্টমেণ্টে হেড অফ দ্য ইনষ্টিটিউশ্যনৰ লগত একেলগে কানেক্ট কৰিব আৰু মোৰ পৰা যদি ছাৰে কিবা এটা জানিব বিচাৰে তেওঁৰ যোগেদি যাব লাগিব, এইটো প্ৰাৰ্থনাৰ মতে প্ৰফেশ্যনেল কোৱালিটি। তুমি কোৱা এইটো কেনেকৈ হ'ল প্ৰফেশ্যনেল? ঋষিৰাজ? Ma'am, প্ৰাৰ্থনা কোৱা। headquarter, head লগত তেনেকে জোৰকে কবা খালি প্ৰাৰ্থনা, তোমাৰ লাইনটো ক্লিয়াৰ নাই নেকি, জোৰকে কবা হা, একো শুনি পোৱা নাই। Ma'am, ইয়াত Who can say Garima? Garima Dattu, personal ne professional, tell me. Personal ne professional? Mediator যেটো কোৱালিটি আছে এজন সুপাৰভাইজাৰৰ, পাৰ্সোনাল নে প্ৰফেশ্যনেল কোৱালিটি? কোৱা। মেম সো সৰি আগৰখিনি নুশুনিলো, বাট যদি মেডিয়েটৰ হ'ব পাৰে, আই থিংক এইটো প্ৰফেশ্যনেল হ'ব পাৰে। Yes. So if he's doing for the group, then obviously it will be professional, I think. Yes, it is professional. কারণ ইয়াত মেডিয়েটার যেজন মানে হেড অফ দ্য ইনষ্টিটিউশ্যন আছে, তেওঁ অৰ্গেনাইজেশ্যনত সেই চেনেলটো ক্ৰিয়েট কৰিছে। শিক্ষকজনেও অৰ্গেনাইজেশ্যনত চাকৰি কৰে, হেড অফ দ্য ডিপাৰ্টমেণ্টো অৰ্গেনাইজেশ্যনত চাকৰি কৰে আৰু হেড অফ দ্য ইনষ্টিটিউশ্যনো অৰ্গেনাইজেশ্যনৰ কাৰণে চাকৰি কৰে। আৰু এই তিনিজনৰ উদ্দেশ্য হ'ল অৰ্গেনাইজেশ্যনৰ গ্ৰোথ কৰা। ডেট ইজ ৱাই ইট ইজ আ প্ৰফেশ্যনেল কোৱালিটি, য'ত এজন ছুপাৰভাইজাৰে হেড অফ দ্য ইনষ্টিটিউশ্যনে কি কৈছে সেইটো ভালকৈ বুজি লৈ একেটাই ইনফৰমেশ্যন আৰু একেটাই কম নিজৰ ছুপাৰভাইজাৰ, নিজৰ মানে ছাবঅৰ্ডিনেটৰ পৰা তেওঁ উলিয়াই লয়। সেইটো কাৰণে এইটো এটা প্ৰফেশ্যনেল কোৱালিটি। ভেৰি গুড। নেক্সট পইণ্ট, এই পইণ্টটো ক'বা। কাউন্সিলাৰ, এজন ছুপাৰভাইজাৰ হ'ল এজন কাউন্সিলাৰ। যেতিয়াই আমি কোনো এটা কাম কৰোঁ, কাম কৰাৰ পাছত যেতিয়া আমাৰ ষ্ট্ৰেছ হয়, আমাৰ টেনশ্যন হয়, ধৰা অৰ্গেনাইজেশ্যনে আমাক এটা কাম দিলে, ছুপাৰভাইজাৰৰ কাম হ'ল চোৱা চিতা কৰা কামটো পাৰিছোঁ নে নাই। তো তেওঁ আমাক কি কৰিব ষ্টুডেণ্ট? তেওঁ আমাক কাউন্সিলিং দিব, আমাক মটিভেট কৰিব, আমাৰ যাতে ভয় নালাগক, ষ্ট্ৰেছ নহওক, কামটো কৰাত দেৰি হ'লে আমি যাতে মানে হুলস্থুল নকৰোঁ, পেনিক হৈ নাযাওঁ, সেইটো কাৰণে আমাক মটিভেটো কৰিব, আমাক কাউন্সিলিঙো দিব, দৰকাৰ হ'লে আমাক ফেচিলিটিও দিব। কোনো ৰিচোৰ্চৰ যদি অভাৱ হয়, সেই ৰিচোৰ্চৰ কথাটো আমাক জনাব। কোনো এটা বস্তুৰ যদি প্ৰয়োজনীয়তা হয়, সেই প্ৰয়োজনীয়তাৰ যোগান ধৰিব আৰু আমাৰ যাতে ভয় নালাগক, কামটো যাতে কৰিবলৈ আমাৰ কোনো ধৰণৰ এনজাইটি নহওক, আমাক তাৰ কাৰণে সহায় কৰিব। কাউন্সিলাৰ, মোটিভেটাৰ, ফেচিলিটেটাৰ, এই তিনিটা পইণ্ট। টেল মি ষ্টুডেণ্টছ, এই তিনিটা পইণ্ট পাৰ্চনেল কোৱালিটি নে প্ৰফেশ্যনেল কোৱালিটি? নয়না? কাউন্সিলাৰ, মোটিভেটাৰ, ফেচিলিটেটাৰ, পাৰ্চনেল নে প্ৰফেশ্যনেল? হু কেন সে? কোনে ক'ব পাৰিব? Ma'am, it's professional. Okay. Counselor, motivator, these are professional qualities. Okay. According to Garima, professional. আচ্ছা ঠিক আছে। হিমাংশু, তুমি কোৱা।
এইটো পাৰ্চনেল হিমাংশু বৰাৰ মতে পাৰ্সোনাল, গৰিমাৰ মতে প্ৰফেশনাল। স্টুডেন্ট, actually here Garima is wrong. These are personal qualities. Why I am telling you? এই যে তোমার সুপারভাইজারে যে কাউন্সেলিং দিব, মোটিভেশন দিব, তেওঁৰ স্টাইল অফ কাউন্সেলিং ডিফারেন্ট টু ডিফারেন্ট পিপল। সদায় মনত থব স্টুডেন্ট, if there is any psychological factor like counseling, motivation, facilitation, এই কেইটা হল সাইকোলজিক্যাল ফ্যাক্টর। বিভিন্ন সুপারভাইজার থাকিব পাৰে, কিন্তু কাবাৰ কাবাৰ টেকনিক বেলেগ বেলেগ হয়। ইমান ধুনীয়াকৈ কাউন্সেলিং দিয়ে, ইমান ধুনীয়াকৈ লিডাৰশ্বিপ কোৱালিটি থাকে যে সাবঅৰ্ডিনেটৰ ভয় নালাগে, সাবঅৰ্ডিনেটে কামটো এনজয় কৰে। যিমানে প্ৰেছাৰ নিদিয়ক লাগিলে সাবঅৰ্ডিনেটে কামটো কৰিবলৈ অকণো দ্বিধাবোধ নকৰে। কিন্তু এনেকুৱা সুপাৰভাইজাৰো থাকে ইমান কাৰাকে কয়, এনেকে কাউন্সেলিং কৰে, নাই নাই ভয় কৰিলে নহ'ব, তুমি কামটো কৰিবই লাগিব, কেলে কৰিব নাই পৰা, বেছি ভয় লাগি যায়। সেইটো কাৰণে যে ফেক্টৰ্ছবিলাক মানুহৰ সাইকোলজিৰ লগত জড়িত, যে ফেক্টৰ্ছবিলাকৰ যোগেদি সুপাৰভাইজাৰে এজন মানুহৰ ব্যৱহাৰ পৰিৱৰ্তন কৰিব পাৰে, মানুহৰ মনটো ভাল লগাব পাৰে, কামটোৰ প্ৰতি ডেডিকেশ্যন ক্ৰিয়েট কৰিব পাৰে, কামটোক এটা ভাল লগা পৰ্যায়ত লৈ যাব পাৰে, সেই কোৱালিটি কেইটা সব সুপাৰভাইজাৰৰ বেলেগ বেলেগ থাকে। কিছুমান সুপাৰভাইজাৰৰ ষ্ট্ৰং থাকে, কিছুমান সুপাৰভাইজাৰৰ কাৰা থাকে। সেইটো কাৰণে এইকেইটা হল পাৰ্সোনাল কোৱালিটি। Are you clear, students? Garima, clear? Yes, ma'am. Yes. That is why counselor, motivator, facilitator, these are personal qualities. Mediator is a professional quality. কারণ mediatorত এজন শিক্ষকে, okay, অনুরাগ বৰা, yes, কারণ স্টুডেন্ট মেডিয়েটৰত এজন সুপাৰভাইজাৰে কেতিয়াও ক্ৰিয়েটিভিটি কৰিব নোৱাৰে, কোনো ধৰণৰ ক্ৰিয়েটিভিটি এপ্লাই কৰিব নোৱাৰে। হেড অফ দ্য ইনষ্টিটিউশ্যনে যে কথাটো কৈছে অকল সেই মেছেজটোকে সৰু সাবঅৰ্ডিনেটক দিব পাৰে, ইয়াত কোনো ধৰণৰ ক্ৰিয়েটিভিটিৰ কোনো জাগা নাই। কিন্তু কাউন্সেলিং, মোটিভেশ্যন, ফেচিলিটেশ্যন, ইয়াত এজন সুপাৰভাইজাৰে নিজৰ ওন ক্ৰিয়েটিভ আইডিয়া ইউজ কৰিব পাৰে। মানুহবিলাকক ভাল লগাবলৈ, কামৰ প্ৰতি ডেডিকেশ্যন দিবলৈ নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰিব পাৰে। আৰু যিহেতু সেই ক্ৰিয়েটিভিটি সব সুপারভাইজারের বেলেগ বেলেগ থাকে, that is why counselor, motivator, facilitator is the personal quality. Clear, student? So the game is interesting now. এতিয়া তোমালোকে গেস কৰিবা next quality to personal নে professional. Okay, next quality is innovator. ইনোভেটর হল য'ত সুপারভাইজারে নিজৰ ইনোভেটিভ স্কিলস এপ্লাই কৰে, কামটো কৰাৰ ক্ষেত্ৰত ইনোভেটিভ স্কিলস এপ্লাই কৰে। মই এটা এক্সাম্পল দিছোঁ। ধৰা আমাক হেড অফ দ্য ইনষ্টিটিউশ্যনে কৈছে যে তোমালোকে অনলাইন ক্লাছ কৰা, এইটো আমাক ডিউটি দিয়া হৈছে। এতিয়া ডিউটিটো আমাৰ মাজত ভগাই দিয়া হৈছে। আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্টে কি কৰিছে, কোনে কি কি ক্লাছ কৰিব ধুনীয়াকৈ ভগাই দিছে। আমি সেইমতে আমাৰ ক্লাছকেইটা কৰি আছোঁ। ষ্টুডেণ্টৰ যেতিয়া ডাউট হৈছে আমি ডাউট ক্লিয়াৰ কৰি আছোঁ। ষ্টুডেণ্টে মোক পাৰ্চনেল মেছেজ দিছে যে এই টপিকবিলাকৰ ডাউট হৈছে, বাইদেউ ডাউটটো ক্লিয়াৰ কৰি দিয়ক বা এই টপিকটো আকৌ এবাৰ বুজাই দিয়ক। তো সেইটো কাৰণে এক্সট্ৰা ক্লাছ কৰি আছোঁ যাতে ষ্টুডেণ্টৰ সুবিধা হওক। তো এই ধৰণৰ কেইটামান এক্টিভিটি আমি কৰি আছোঁ। এতিয়া এই এক্টিভিটিবিলাকত সাপোজ সুপাৰভাইজাৰে কৈছে যে তুমি ক্লাছ ৰেকৰ্ডিং কৰিব লাগিব, এটা দায়িত্ব দি দিছে। দ্বিতীয় কৈছে যে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰিব লাগিব। সুপাৰভাইজাৰে 3 নম্বৰ দায়িত্ব দিছে যে তোমাৰ এই ক্লাছটো ৱেবছাইটত আপলোড কৰিব লাগিব। 4 নম্বৰ দায়িত্ব হ'ল ষ্টুডেণ্ট কিমান প্ৰেজেণ্ট হৈছে তাৰ লিষ্ট থ'ব লাগিব। এইকেইটা হ'ল সুপাৰভাইজাৰৰ ইনোভেটিভ আইডিয়াছ, যে আইডিয়াবিলাকে সুপাৰভাইজাৰক সহায় কৰিছে কামটো কৰিবলৈ। আমি হলো সাবঅৰ্ডিনেট, আমাক যে কামটো দিয়া হৈছে আমি অকল সেই কামটোৱে কৰি আছোঁ।
সুপাৰভাইজাৰে টাইম টু টাইম আমাক জনাই আছে নিউ টেকনিক সুপাৰভাইজাৰে কৈছে যে গুগল মিটত কৰা OBS ইউজ কৰা ক্লাছ ৰেকৰ্ড কৰা এই যে ইনোভেটিভ আইডিয়াবিলাক আমাক দি আছে আমি সেই ইনোভেটিভ আইডিয়া লগাই নিজৰ কামটো কৰি আছো সুপাৰভাইজাৰে জাস্ট পৰ্যবেক্ষণ কৰি আছে কোৱাটো ষ্টুডেণ্ট এই ইনোভেটিভ আইডিয়াটো পাৰ্সোনাল নে প্ৰফেশনাল who will say okay মই কেইজনমান ষ্টুডেণ্টক দেখি পোৱা নাই মই আচ্ছা কেইটামান নাম কৈছো মই হিমাংশুক মই সুধিলো নাসিমা বেগম নাসিমা কোৱা এই কোৱালিটিটো পাৰ্সোনাল নে প্ৰফেশনাল ইনোভেটিভ আইডিয়া নতুন আইডিয়া যেটো আমি সুপাৰভাইজাৰৰ পৰা পাওঁ পাৰ্সোনাল নে প্ৰফেশনাল মেম পাৰ্সোনাল নাসিমা জোৰকে কোৱা মেম পাৰ্সোনাল ভেরি গুড নাসিমা তুমি গেস কৰিছা নে তুমি বুজি পাইছা কত নাসিমা ইনোভেটিভ আইডিয়া কেনেকে পার্সোনাল হল ইনোভেটিভ আইডিয়াটো এজন সুপাৰভাইজাৰ নিজে কৰে Yes, মানে নিজে এইটো কৰে, এটা নিজে সাইকোলজিক্যাল সেইকাৰণে মানে এইটো পাৰ্সোনাল ভেরি গুড স্টুডেন্ট সদায় মনত থবা সুপারভাইজারে যে কামটো নিজে করে সুপারভাইজারে যেতিয়া কোনো একটা এক্সট্রা এলিমেন্ট প্লাস করে সুপারভাইজারে যেতিয়া কোনো ধৰণৰ ক্রিয়েটিভ কাম করে ইট ইজ হিজ পার্সোনাল কোয়ালিটি আৰু সুপারভাইজারে যেতিয়া নিজৰ হায়ার অথরিটিৰ অর্ডার ফলো করে আৰু সেই অর্ডার কেটা এজ ইট ইজ আমাক দিয়ে কামটো কৰাবলৈ আৰু আমাৰ কাম পৰ্যবেক্ষণ কৰে তেতিয়া তেওঁৰ এটো হৈ যায় professional quality ঠিক আছে স্টুডেন্ট নেক্সট পয়েন্টত যাম আমি এতিয়া good communication skill and problem solver কোৱা পার্সোনাল নে প্রফেশনাল good communication skill হল সুপারভাইজাৰৰ কথা কোৱাৰ দক্ষতা কনভিন্স কৰাৰ দক্ষতা good communication skill হল যাৰ যোগেদি এজন সুপারভাইজাৰে কনভিন্স কৰিব পাৰে সাবঅর্ডিনেটক হেতু বুজাব পাৰে যে মই তোমাক যেটো কামটো দিছো কামটো বেস্ট এই কামটো কৰিলে তোমাৰো ভাল হ'ব অৰ্গানাইজেশনৰো ভাল হ'ব তুমি কেলে এই কামটো কৰা উচিত সেই বস্তুটো কৰা হল সুপারভাইজাৰৰ এটা গুণ ভাল কমিউনিকেশন কৰি সাবঅর্ডিনেটক স্যাটিসফাই কৰা আৰু সাবঅর্ডিনেটক কনভিন্স কৰা যে মই কোৱা কথাটো কাৰেক্ট তোমালোকে মোৰ কথাটো শুনা তোমাৰেই ভাল হ'ব এটো হল এটা ভাল কমিউনিকেশন স্কিল কনফ্লিক্ট রেজলিউশন হল সুপারভাইজারে অর্গানাইজেশনত চলি থাকা কাজিয়া পেছাল তেওঁ সলভ কৰে তেওঁ কোনো ধৰণৰ কাজিয়া কোনো ধৰণৰ সমস্যা হলে এই সমস্যাবিলাকৰ তেওঁ সমাধান উলিয়ায় সমস্যাটো সলভ কৰিব চেষ্টা কৰে কনফ্লিক্ট রেজলিউশন প্রবলেম সলভার সুপারভাইজার হল এজন প্রবলেম সলভার ধৰা ঘপকে কোনো এটা প্রবলেম হৈ গল লাইক অনলাইন ক্লাছত মোৰ ধৰা এটা প্রবলেম হৈ গল দুদিন মই ক্লাস লব নাই পৰা মই এই কথাটো হেড অফ দা ডিপার্টমেন্টক জনালো তেওঁ প্রবলেম সলভার তেওঁ কলে ঠিক আছে তুমি দুদিন ক্লাস লব নাই পৰা তুমি সেই দুটা ক্লাস সানডে লৈ লোৱা মই সেই সানডেৰ কথাটো গ্ৰুপত জনাই দিছো তো এই ধৰণে ক্লাস ম্যানেজমেন্ট রুটিন ম্যানেজমেন্ট টাইম ম্যানেজমেন্ট মোৰ কোনো ঘৰুৱা সমস্যা হৈ গল তেতিয়া মোক সুপারভাইজারে কব ডোন্ট ওয়ারি তুমি ঘৰৰ পৰা কন্টিনিউ কৰা মই তোমাক ৰিসোর্স এভেইলেবল কৰি দিছো মই তোমাক মোৰ মোবাইলৰ পৰা লিংকটো দি দিছো যাতে আমি একেটা সময়ত সকলো স্টুডেন্ট বা সকলো টিচার কানেক্টেড হৈ থাকো তুমি টেনশন নলবা তুমি ঘৰৰ পৰা কামটো কৰা ইয়াক কোৱা হয় প্ৰবলেম সলভাৰ সুপারভাইজারে আমাক বিভিন্ন ধৰণৰ আইডিয়া দিয়ে বিভিন্ন ধৰণৰ সলিউশন দিয়ে যাতে আমি প্রবলেমটো সলভ কৰিব পাৰো ইয়াক কোৱা হয় problem solving skill ইয়াক কোৱা হয় problem solving skill তো স্টুডেন্ট one by one মোক কোৱা মই 6 7 8 পইণ্ট ডিসকাস কৰিলো good communication skill সুপারভাইজাৰৰ কথা কোৱাৰ দক্ষতা এটো পার্সোনাল নে প্রফেশনাল সুপারভাইজাৰৰ কথা কোৱাৰ দক্ষতা পার্সোনাল নে প্রফেশনাল মই এতিয়া এই প্ৰশ্নটো সুধিছো ওয়েট মই সাইলেন্ট তুষ্টিতা কোঁৱৰ তুষ্টিতা Ma'am, personal.
আচ্ছা Personal. কমিউনিকেশন স্কিল টু পার্সোনাল ভেরি গুড কথা কোৱাৰ দক্ষতা পাৰ্সোনাল তুমি কেনেকৈ সাবঅৰ্ডিনেটক কনভিন্স কৰিব পাৰিবা যে তোমালোকে এই কামটো কৰা উচিত সেই স্কিলটো হ'ল পাৰ্সোনাল ভেৰি গুড এতিয়া কোৱা প্ৰবলেম সলভাৰ সুপাৰভাইজাৰে যে প্ৰবলেম সলভ কৰে দৈনন্দিন জীৱনৰ প্ৰবলেম সলভ কৰে এইটো পাৰ্সোনাল নে প্ৰফেশনাল হু উইল সে ওয়েট মই সেইটো চাইছো এই কথাটো কোনে ক'ব প্ৰবলেম সলভ কৰাটো সৃষ্টি যেতিয়া সৃষ্টি কোৱা সুপাৰভাইজাৰে যে প্ৰবলেম সলভ কৰে পাৰ্সোনাল নে প্ৰফেশনাল মেম এইটো পাৰ্চনেল হ'ব কিয়নো বেলেগ বেলেগ ছুপাৰভাইজাৰৰ এটা মানে সমস্যা সমাধানৰ পথটো বেলেগ বেলেগ হ'ব তেওঁলোকে নিজৰ বেলেগ বেলেগ পদ্ধতি ইউজ কৰি পানে এটা সমস্যা সমাধান কৰিব নিউ নিউ আইডিয়া তেওঁলোকে ইউজ কৰিব student actually problem solving to professional কিন্তু সৃষ্টি তোমাৰ থিংকিংটো বৰ ভাল হৈছে থিংকিংটো ভাল হৈছে প্ৰবলেম সলভিঙৰ লগত কথা এটা আছে ষ্টুডেন্ট তোমালোকে মন কৰিবা পাৰ্সোনাল কোৱালিটি হ'ল য'ত সুপাৰভাইজাৰে সাবঅৰ্ডিনেটৰ সাইকোলজিৰ লগত ডিল কৰিছে যদি সাবঅৰ্ডিনেটৰ ষ্ট্ৰেছ হৈছে প্ৰবলেম হৈছে টেনশন হৈছে ফ্ৰাষ্ট্ৰেশ্যন হৈছে ৱৰি হৈছে এনজাইটি হৈছে তেতিয়া সুপাৰভাইজাৰে মোটিভেট কৰিছে ডাইৰেক্ট কৰিছে হেল্প কৰিছে ইমোশনাল এটা বন্ডিং ক্ৰিয়েট কৰিছে সেইটো নকৰিলেও হয় তথাপিও সুপাৰভাইজাৰে কিছুমান সুপাৰভাইজাৰ আছে ইমোশনালি এটা বন্ড ক্ৰিয়েট কৰি সাবঅৰ্ডিনেটক এটা মেণ্টেল সাপোৰ্ট দি থাকে যেতিয়া সুপাৰভাইজাৰে মেণ্টেল সাপোৰ্ট দিয়ে যেতিয়া সুপাৰভাইজাৰে ষ্ট্ৰেছ সাইকোলজিক্যাল এসপেক্ট এই ধৰণৰ কামকেইটা সলভ কৰে তেতিয়া হেতু হৈ যায় পাৰ্সোনাল পাৰ্সোনাল মানে কি ষ্টুডেন্ট পাৰ্সোনাল মানে হ'ল পাৰ্সোনাল লেভেলত গৈ সহায় কৰা এতিয়া চোৱা ষ্টুডেন্ট আমাৰ অনলাইন ক্লাছ হৈ আছে তোমালোকৰ ডাউট হ'ল ডাউট হোৱাৰ লগে লগে আমি টিচাৰ এভেইলেবল হৈ গলো হেতু কিন্তু আমাৰ ৰুটিনত থকা ক্লাছ নহয় তথাপিও তোমাৰ কাৰণে we are available that is a work in a personal level গৈ কাম কৰা that is why it is his personal quality কিন্তু problem solving যেটো স্কিল আছে problem solving স্কিলটো কাৰ লগত জড়িত হৈ আছে অৰ্গেনাইজেচনৰ অবজেক্টিভৰ লগত অৰ্গেনাইজেচনত হেডে এটা কাম দিছে সাবঅৰ্ডিনেটে হে কামকেইটা কৰি আছে সুপাৰভাইজাৰে পৰ্যবেক্ষণ কৰিছে য'ত য'ত সমস্যা হৈছে সমস্যাটো সলভ কৰিছে হেতু ক্ষেত্ৰত সুপাৰভাইজাৰৰ টেকনিক বেলেগ হ'ব পাৰে কিন্তু সমস্যা তেওঁ নতুন কোনো এটা আইডিয়া দিয়া নাই তেওঁ কি কৰিছে অৰ্গেনাইজেচনৰ যে উদ্দেশ্য আছে সেই উদ্দেশ্যৰ লগত জড়িত যে সমস্যাকেইটা হৈছে সেই সমস্যাকেইটা তেওঁ সলভ কৰি আছে that is why problem solving is a professional quality অকমান টান আছে দেখিলা অকমান মন দিব লাগিব but very good সৃষ্টি তোমাৰ পইণ্টটো খুব ঠিক আছে তোমাৰ পইণ্টটো হ'ল সাইকোলজিক্যাল যেতিয়া এজন সুপাৰভাইজাৰে সাইকোলজিক্যালি নিজৰ সাবঅৰ্ডিনেটৰ লগত কানেকশন এটা বনাব that is his personal quality যেতিয়া এজন সুপাৰভাইজাৰে অৰ্গেনাইজেচনৰ হৈ প্ৰবলেম সলভ কৰিব that is his professional quality সৃষ্টি যেতিয়া ক্লিয়াৰ yes ma'am very good এতিয়া আমি আকৌ নেক্সট স্লাইডলৈ গৈছো এতিয়া তোমালোকে চেক কৰিবা এজন সুপাৰভাইজাৰ হ'ল গুড প্ল্যানাৰ অৰ্গেনাইজাৰ ডাইৰেক্টৰ কন্ট্ৰোলাৰ এণ্ড কোঅৰ্ডিনেটৰ এজন সুপাৰভাইজাৰ হ'ল যে সুপাৰভাইজাৰে খুব ভালকে প্ল্যান কৰে ষ্টুডেন্ট আমি যেতিয়া কোনো এটা কাম কৰোঁ যদি সুপাৰভাইজাৰে আমাক কামটো দি দিয়ে কিছুমান সুপাৰভাইজাৰ থাকে এইটো এটা টাইপস অফ ম্যানেজমেন্ট হয় দেয়াৰ আর ডিফারেন্ট টাইপস অফ ম্যানেজমেন্ট মই ডিসকাস কৰিম এটা ম্যানেজমেন্টৰ সিস্টেম হ'ল কেওটিক ম্যানেজমেন্ট হোৱাট ইজ কেওটিক ম্যানেজমেন্ট কেওটিক ম্যানেজমেন্ট হ'ল য'ত ম্যানেজাৰছে গোটেই কামটো নিজৰ সাবঅৰ্ডিনেটৰ ওপৰত এৰি দিয়ে সুপাৰভাইজাৰে গোটেই কামটো এৰি দিয়ে কোনো ধৰণৰ প্ল্যানিং নকৰে কোনো ধৰণৰ আইডিয়া নিদিয়ে সুপাৰভাইজাৰে কয় যে মই তোমাক এটা কাম দিছো তুমি এতিয়া নিজে সেই কামটো সলভ কৰা নিজে কামটো কৰা এতিয়া সেই মানুহবিলাক নতুন থাকে একো ধৰিব নোৱাৰে
ধৰিব নোৱাৰে যেতিয়া তেওঁলোকে প্লেনাৰ কোন হ'ব, আমাক যে কামটো দিছে সেই কামটোৰ উদ্দেশ্য কি হ'ব, তাৰ কাৰণে কি মেথড ইউজ কৰিব লাগিব, কি টেকনিক ইউজ কৰিব লাগিব, সেইটোতো ছুপাৰভাইজাৰে কৈ দিয়া নাই। তেতিয়া এটা কেওস ক্ৰিয়েট হয়, এটা প্ৰব্লেম ক্ৰিয়েট হয়, এটা হুৱা ধুৱা লাগি যায়। সেইটো কাৰণে ছুপাৰভাইজাৰৰ গুড কোৱালিটি হ'ল তুমি যদি কোনো এটা কাম এছাইন কৰিছা তুমি প্ৰথমৰ পৰা কৈ দিয়া ইয়াৰ অবজেক্টিভ কি হ'ব, ইয়াৰ টেকনিকটো কি হ'ব, কোনে কোনটো কাম কৰিব, সব ভগাই দিয়া, ভগাই ক্লিয়াৰ কৰি দিয়া, যাতে কোনো ধৰণৰ কেওস, কোনো ধৰণৰ ফ্ৰাষ্ট্ৰেশ্যন, কোনো ধৰণৰ কনফিউজন ক্ৰিয়েট নহওক। এই যে এই প্লেনিংটো ব্লু প্ৰিণ্ট, ছুপাৰভাইজাৰে যে ঠিককৈ এটা ব্লু প্ৰিণ্ট বনায়, আগৰে পৰা যে এটা প্লেনিং বনায়, এইটো পাৰ্চনেল নে প্ৰফেশ্যনেল? এতিয়া আমি এই কথাটো কাক সুধিম? আই এম এনজয়িং দ্য ক্লাছ, ইজ ভেৰি ইণ্টাৰেষ্টিং নাও। এতিয়া ভাল লাগিছে, ষ্টুডেণ্টছবিলাকৰ ৰেছপন্সকেইটা খুব ভাল লাগিছে। এতিয়া ক'বা এই যে ব্লু প্ৰিণ্টটো যে বনায় এইটো পাৰ্চনেল নে প্ৰফেশ্যনেল? সম্প্ৰীতি বৰুৱা, সম্প্ৰীতি কোৱা। এই গোটেই প্লেনিংটো যে কৰে এইটো পাৰ্চনেল নে প্ৰফেশ্যনেল? সম্প্ৰীতি, Sampriti, personal or professional? Sampriti, are you listening? Okay, I think Sampriti maybe internet problem. Let me check whether she is in the class or not. Sampriti, yes, she is in the class. Snigdha, Sampriti Borua is in the class. Okay, maybe her network problem, because I know the batch is very attentive, but maybe network problem. Okay, no issue. Niharika, কোৱা এই যে প্ল্যানিং করে এই প্ল্যানিংটো পার্সোনাল নে প্রফেশনাল? প্ল্যানিং পার্সোনাল নে প্রফেশনাল? ম্যাম পার্সোনাল হয়। প্ল্যানিং পার্সোনাল। আচ্ছা নিহারিকা, অ্যাকচুয়ালি ইট ইজ নট কারেক্ট। প্ল্যানিং প্রফেশনাল। কেলে কোৱাচোন? এই যে প্ল্যান কৰে নহয়, এই প্ল্যানটোৰ লগত অৰ্গেনাইজেশ্যনৰ অবজেক্টিভ জড়িত হৈ থাকে। অলৱেজ ৰিমেম্বাৰ ওৱান থিং ষ্টুডেণ্টছ, যেতিয়া ছুপাৰভাইজাৰে কোনো এটা কাম কৰে ফৰ অৰ্গেনাইজেশ্যনেল অবজেক্টিভছ, ফৰ ফুলফিলিং দ্য অৰ্গেনাইজেশ্যনেল অবজেক্টিভ, তেতিয়া সেই কামটো পাৰ্চনেল হৈ নাথাকে। কিন্তু ছুপাৰভাইজাৰে এলটেড কামৰ বাহিৰত গৈ যেতিয়া পাৰ্চনেলি সহায় কৰে, লাভ, কেয়াৰ, এফেকশ্যন, মটিভেশ্যন, ইমোশ্যন, এটিটিউড, এইবিলাকৰ যোগেদি যেতিয়া ছুপাৰভাইজাৰে সাবঅৰ্ডিনেটক ছেটিছফাই কৰে, দ্যাট ইজ হিজ পাৰ্চনেল কোৱালিটি। প্ল্যান কৰা, অৰ্গেনাইজ কৰা, ডাইৰেক্ট কৰা, ডিচিশ্যন লোৱাত সাবঅৰ্ডিনেটৰ লগত ডিছকাছ কৰা, সাবঅৰ্ডিনেটক কোৱা যে কোনে কি কাম কৰিব সেইটো ভগাই দিয়া, এই আটাইকেইটা কাম হ'ল প্ৰফেশ্যনেল। এইটো পাৰ্চনেল নহয়। কামকেইটা কৰাৰ সময়ত যদি কোনো মানসিক সমস্যা হয়, সেই সমস্যাটোৰ সমাধান যেতিয়া ছুপাৰভাইজাৰে কৰিব তেতিয়া সেইটো হৈ যাব পাৰ্চনেল। আৰু ক্লিয়াৰ নিহাৰিকা? Yes, ma'am. Yes, very good. So students, are you clear what is personal, professional qualities and how it works? Prarthana clear? Nazima? Yes, ma'am. আচ্ছা নাসিমা বুঝি পাইছা? আচ্ছা আচ্ছা পরিস্মিতা, সৃষ্টি, আচ্ছা নয়না, তোমালোকে বুঝি পাইছা? পাইছো ম্যাম। হ্যাঁ, তোমালোকৰ ৰেসপন্স কেইটা পাই খুব ভাল লাগিছে। এতিয়া চোৱা নেক্সট পইণ্টছ কেইটা চোৱা, এইটো ক'বা দেই। আচ্ছা আমি এইটো বুজি পালোঁ, প্লেনাৰ, অৰ্গেনাইজাৰ, ডাইৰেক্টৰ, কণ্ট্ৰলাৰ, কোঅৰ্ডিনেটৰ। যেতিয়া অৰ্গেনাইজেশ্যনৰ হৈ ছুপাৰভাইজাৰে এই কামবিলাক কৰে তেতিয়া সেইটো হৈ যায় তেওঁৰ প্ৰফেশ্যনেল কোৱালিটি। আচ্ছা এই কথাটো কোৱাচোন, পইণ্ট নম্বৰ 14, হেভিং ডাইভাৰ্চিফাইড নলেজ এবাউট দ্য ছাবজেক্ট মেটাৰ। যেতিয়া ছুপাৰভাইজাৰৰ ছাবজেক্ট মেটাৰৰ ওপৰত এটা মাষ্টাৰী থাকে, যেতিয়া ছুপাৰভাইজাৰে মানে কোনো এটা বস্তু বা কোনো এটা কাম পৰ্যবেক্ষণ কৰাৰ আগত তেওঁৰ নিজৰ নলেজ তেওঁ ইউজ কৰে, এপ্লাই কৰে, নিজৰ আইডিয়া এপ্লাই কৰে। যেতিয়া বস্তুটো সম্পৰ্কে তেওঁ এটা জ্ঞান আহৰণ কৰে, সেইটো তেওঁৰ এটা কোৱালিটি, ডেট ইজ পাৰ্চনেল অৰ প্ৰফেশ্যনেল।
সাবজেক্ট সম্পর্কে জ্ঞান আহরণ কৰা তোমাৰ সুপারভিশনত আইডিয়া দিয়াৰ আগতে বুজাই দিয়াৰ আগতে সাবজেক্ট সম্পর্কে এটা জ্ঞান আহরণ কৰা পার্সোনাল অর প্রফেশনাল হু উইল সে ওকে ফাইন মই আকৌ লিষ্টটো চাইছো কোন কোন প্রেজেন্ট আছে কাক কাক কোৱা হোৱা নাই ওকে তুস্তিতা সম্প্রীতি সৃষ্টি স্নিগ্ধা সম্প্রীতি এগেইন প্রার্থনা পরিস্মিতা পলি দত্ত পলি কোৱা পলি যেতিয়া পার্সোনাল ইয়েস পলি ইট ইজ পার্সোনাল যেতিয়া সুপারভাইজারে কোনো একটা কথা আগতে কোৱাৰ আগতে নিজৰ সাবঅর্ডিনেটক কোনো একটা আইডিয়া দিয়াৰ আগতে খুব পড়াশুনা কৰে নিজে খুব ভালকে নলেজটো গেইন কৰি লয় মাস্টারি লৈ লয় সাবজেক্টটো সম্পর্কে নিজৰ আইডিয়া লৈ লয় এটো কোৱা হয় তেওঁৰ পার্সোনাল কোয়ালিটি সো স্টুডেন্ট আমি যেতিয়া ক্লাস কৰো ক্লাস লোৱাৰ আগতে আমি প্রিপারেশন লওঁ কি ধৰণে ক্লাসটো ইন্টারেস্টিং কৰিব পাৰি কি ধৰণে স্টুডেন্টক আমি বেছিকে ইনভলভ কৰিব পাৰি স্টুডেন্টক কেনেকে ভাল লগাব পাৰি কোর্সটোৰ লগত স্টুডেন্টক কেনেকে বান্ধি থব পাৰি বিভিন্ন শিক্ষকে নিজৰ টেকনিক এপ্লাই কৰে সাবজেক্টটো সম্পর্কে শিক্ষকে এটা জ্ঞান লবলৈ চেষ্টা করে যে কি কি পয়েন্টস আমি কলে স্টুডেন্টে ভাল পাব তো স্টুডেন্ট এই কেটা হল এজন শিক্ষকৰ পার্সোনাল কোয়ালিটি ডাইভার্সিফাইড নলেজ লোৱা সাবজেক্টৰ ওপৰত মাস্টারি হোৱা এজন টিচাৰৰ বা এজন সুপারভাইজাৰৰ পার্সোনাল কোয়ালিটি তেওঁ এটো নকৰিলেও হয় তোমাৰ যেটো মানে ধৰা বস বা অর্গানাইজেশনৰ হেডে যে কথাটো কৈছে যে ডাইরেকশনটো দিছে যে অর্ডারটো দিছে সুপারভাইজারে সিম্পলি সেই অর্ডারটো সাবঅর্ডিনেটক কৈ দিলেই হল আৰু সাবঅর্ডিনেটে কামটো কৰিছে নাই চালেই হল কিন্তু নহয় কিছুমান সুপারভাইজারে নিজৰ আইডিয়া ক্ৰিয়েট কৰে আৰু আইডিয়া ক্ৰিয়েট কৰিবলৈ হলে সুপারভাইজাৰৰ নিজৰ নলেজ হোৱাটো অত্যন্ত জৰুৰী হেতু কাৰণে স্টুডেন্ট ডাইভার্সিফাইড নলেজ হোৱাটো এজন মানুহৰ পার্সোনাল কোয়ালিটি not professional very good এটা এটু কোৱাচোন গুড ট্ৰেইনাৰ এজন সুপারভাইজারে অকল যে পর্যবেক্ষণ কৰিব হেতু নহয় সুপারভাইজারে ট্ৰেইনিংও দিব কামটো কিমান ভালকে হৈছে তাৰ ওপৰতে ৰিফ্ৰেশাৰ আমি যে কলেজত যে চাকৰি কৰি আছো চাকৰি কৰাৰ লগতে আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং লব লগা হয় আমি রিফ্রেশার অরিয়েন্টেশন ইন্ডাকশন ট্রেনিং হেবিলাকৰ কাৰণে ভাৰতৰ বিভিন্ন জায়গাত যাওঁ আৰু আমাক রিসোর্স পার্সনে বুজাই দিয়ে রিসোর্স পার্সন বা আমার সুপারভাইজার থাকে যোনে আমাক ট্রেনিং দিয়ে হাউ টু টিচ কি ধৰণে ক্লাসরুমত পঢ়াব লাগিব ক্লাসরুম এট্ৰাক্ট কৰিব লাগিব এট্ৰাকশন ক্ৰিয়েট কৰিব লাগিব ইয়াৰ ওপৰতে সুপারভাইজারে আমাক ট্রেনিং দিয়ে আমি ভাৰতৰ বিভিন্ন জায়গাত যাওঁ ফর অ্যাটেন্ডিং রিফ্রেশার এন্ড অরিয়েন্টেশন প্রোগ্রাম তো এই ধরনের যে ট্রেনিং দেওয়া হয় এই ট্রেনিংটো এজন সুপারভাইজারের পার্সোনাল কোয়ালিটি নে প্রফেশনাল কোয়ালিটি পার্সোনাল নে প্রফেশনাল কোয়ালিটি স্টুডেন্টস আচ্ছা মই সরি আচ্ছা আই হ্যাভ টু সিলেক্ট দ্য পার্সন টু হুম আই আস্ক ওকে সরি তো মই সিলেক্ট কৰো মই কাক এতিয়া সুধিম অনুৰাগ বৰা অনুরাগ কোয়া এই যে সুপারভাইজারে আমাক ট্রেনিং দিয়ে আমি যে ভারতের বিভিন্ন জায়গাত যাও অরিয়েন্টেশন করু রিফ্রেশার করু পার্সোনাল কোয়ালিটি নে প্রফেশনাল কোয়ালিটি অনুরাগ Yes, ma'am. কোয়া অনুরাগ এই যে ট্রেনিং দিয়া হয় আমি যে ট্রেনিং লওঁ সুপারভাইজারের পৰা এটু সুপারভাইজারের পার্সোনাল নে প্রফেশনাল কোয়ালিটি তো সুপারভাইজার এটা প্রফেশনাল কোয়ালিটি হয় সুপারভাইজারের প্রফেশনাল কোয়ালিটি এক্স্যাক্টলি ওয়াই প্রফেশনাল স্টুডেন্ট কারণ ইয়াতো অবজেক্টিভ হল ইনস্টিটিউশনের গ্রোথ মানুহজনৰ গ্রোথ আৰু এই যে আমি ইন্ডাকশন কৰো ট্রেনিং প্রোগ্রাম কৰো এই ট্রেনিং প্রোগ্রাম বিলাক এটা এজেন্সিয়ে নির্ধারণ করে হে এজেন্সি হল ইউজিসি
ইউজিচিৰ একাডেমিক ষ্টাফ কলেজে আমাক এই ধৰণৰ প্ৰগ্ৰাম অৰ্গেনাইজ কৰি দিয়ে আৰু আমি ইউজিচিৰ এটা পাৰ্টিকুলাৰ গাইডলাইন ফলো কৰি এই প্ৰগ্ৰাম কেইটা পাৰ্টিচিপেট কৰোঁ আৰু সুপাৰভাইজাৰে আমাক যে এই প্ৰগ্ৰামবিলাকত ট্ৰেইনিং দিয়ে তেওঁ এটা পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনৰ অৰ্ডাৰ ফলো কৰি এটা পাৰ্টিকুলাৰ চিষ্টেমত আমাক ট্ৰেইনিং দিয়ে তো এইটো হ'ল প্ৰফেশ্যনেল কোৱালিটি নট পাৰ্চনেল Next point is, and it is the last point also, a person who maintains the schedule of his work properly. Supervisor hol hejon manu je manujone nijor kamor eta schedule maintain kore. Nijor kamor eta schedule maintain kore thikke kam to organize kore. Tar mane ki etu hol supervisor e jetia kon kam to kak dibo, ketia dibo, kio dibo. কিছুমান সুপাৰভাইজাৰৰ হেবিট থাকে ডায়েৰী ৰাইটিং তেওঁলোকে প্ৰতিটো দিনৰ কাম ধুনীয়াকৈ ডায়েৰীত লিখি থয় মই নিজে লিখোঁ হোৱাট টু ডু মই নিজে প্লেন কৰোঁ প্লেন কৰি সব মই ডায়েৰীত লিখি থওঁ আৰু মই সব বস্তু ডকুমেণ্ট কৰি থওঁ তেনেকৈ বহুত সুপাৰভাইজাৰৰ সেই হেবিটটো থাকে ডকুমেণ্টেশ্যনৰ হেবিট থাকে তেওঁ ধুনীয়াকৈ সব কাম প্লেন কৰি শ্বেডিউল মতেহে কাম কৰে কেতিয়া কাৰ লগত কথা পাতিব কোন মানুহজনক কি দায়িত্ব দিয়া হ'ব কি ধৰণে ক্লাছৰুম কেটা মেনেজ কৰা হ'ব কি ধৰণে ৰিসোৰ্স এভেইলেবল কৰা হ'ব সেইবিলাক কিছুমান সুপাৰভাইজাৰৰ গুণ থাকে তেওঁলোকে ঘপককে কাম নকৰে প্লেন কৰি চাই চিটি শ্বেডিউল মতেহে কাম কৰে তো এই যে তেওঁলোকে যে একেবাৰে শ্বেডিউল বনাই কাম কৰে এটো তেওঁৰ পাৰ্সোনাল কোৱালিটি নে প্ৰফেশনাল কোৱালিটি হু উইল সে ওয়েট who will say Sampritir hoi gol Tustita Shushmita Srishti Snigdha Sampriti Prarthana Polly Noyana Niharika Nasima Moshum oh Krishnakyo ase Moshum কোৱা এই যে অ্যাক্টিভিটিজ বিলাকক যে অর্গানাইজ কৰি লোৱা হয় মেম এটো পার্সোনাল এক্স্যাক্টলি Moshum it is personal quality সব মানুহৰ টেকনিক বেলেগ বেলেগ কিছুমান মানুহে সব কথা ডকুমেন্টেশনত যায় সব কথা ডকুমেন্টেড কৰি থয় হেতু হল তেওঁৰ এটা পাৰ্সোনাল কোৱালিটি ভেৰি গুড ষ্টুডেন্ট আই এম ভেৰি হ্যাপি দ্যাট ইউ হ্যাভ পাৰ্টিসিপেটেড ইন দিস পাৰ্টিকুলাৰ ক্লাস ভেৰি নাইসলি এতিয়া ষ্টুডেন্ট মই চাম যে তোমালোকৰ পইণ্টস কেটা কিমান মনত আছে আমি যে কোৱালিটিজ অফ গুড সুপাৰভাইজাৰ ডিসকাস কৰিলো Acha. Now, I will ask one by one. Prarthana, name 2 personal quality of a supervisor. Prarthana Shoikia, 2 personal quality of a supervisor. When supervisor good communication skill থাকিব লাগে জুৰকে কোৱা Prarthana. When good communication skills থাকিব লাগে Good communication skill থাকিব লাগে very good. আচ্ছা ঠিক আছে প্রার্থনা নিহারিকা কোয়া ওকে মানুষ জয়েন কৰিলে অলপ দেৰি হল তোমাৰ ইটস ওকে ফাইন আচ্ছা নিহারিকা কোয়া এটা প্রফেশনাল কোয়ালিটি সুপারভাইজাৰৰ এটা প্রফেশনাল কোয়ালিটি নিহারিকা কোয়া মেম প্রবলেম সলভার হিসাবে কাম করে প্রবলেম সলভার হিসাবে কাম করে ভেরি গুড নাসিমা এটা পার্সোনাল কোয়ালিটি সুপারভাইজাৰৰ মেম পাৰ্সোনেল কি কৰে তেওঁ দিয়া দায়িত্বসমূহ তেওঁ নিয়াৰিকৈ চলাই নিয়াটো তেওঁৰ এটা পাৰ্সোনেল কাম আচ্ছা দায়িত্ব নিয়াৰিকে চলাই লোৱাটো তেওঁৰ এটা পাৰ্সোনাল কোৱালিটি ভেৰি গুড সৃষ্টি চেতিয়া তুমি কোৱা পাৰ্সোনাল কোৱালিটি সৃষ্টি চেতিয়া যিকোনো এটা পাৰ্সোনাল কোৱালিটি ইয়েস মোটিভেটর ভেরি গুড সৃষ্টি পরিস্মিতা খনিকর প্রফেশনাল কোয়ালিটি মেডিয়েটর ভেরি গুড পলি দত্ত পার্সোনাল কোয়ালিটি মেম ইনোভেটর হবো ভেরি গুড অনুরাগ বড়া প্রফেশনাল কোয়ালিটি
প্ৰফেশনাল কোৱালিটি এজন সুপাৰভাইজাৰৰ প্ৰফেশনাল কোৱালিটি কি হ'ব পাৰে মৌসুম হেল্প কৰা অনুৰাগক কোৱা তুমি কোৱা এটা প্ৰফেশনাল কোৱালিটি সুপাৰভাইজাৰৰ কি হ'ব পাৰে তুমি কোৱা সলভাৰ হ'ব problem solver very good so students yes these are personal and professional qualities of a supervisor এতিয়া মই তোমালোকক বৰি এটা কথা কওঁ এই ক্লাসটো যেনেকে আমি ৰেকৰ্ডিং কৰি আছো সিমিলারলি আমি তোমাৰ হোম অ্যাসাইনমেন্ট তো তোমাৰ গুগল ক্লাসরুমত লৈ লম আমি সিমিলারলি আমি তোমাৰ গ্ৰুপ ডিসকাশন সেমিনার এই ধরনের রেকর্ড কৰিব পাৰো লাইভ নেক্সট ক্লাসত মই এতিয়ালৈকে যেটো ডিসকাস কৰিছো কনসেপ্ট এন্ড ক্যারেক্টারিস্টিক্স অফ সুপারভিজন as well as qualities and need of supervision 4 topics are there concept characteristics qualities and need of supervision again I am repeating concept characteristics qualities need of supervision এই চাৰিটা টপিকৰ ওপৰত মাইক্রো গ্ৰুপ ডিসকাশন কৰিম মাইক্রো মানে একদম সৰু এই চাৰিটা টপিকৰ ওপৰত তোমালোকে প্ৰিপাৰেচন লবা চাৰিটা টপিকৰ ওপৰত সকলোৱে প্ৰিপাৰেচন লবা মই নেক্সট ক্লাসত একো নপঢ়াও নেক্সট ক্লাসত তোমালোকে মাইক অন কৰি 2 মিনিটৰ কাৰণে প্ৰেজেন্টেশন দিবা তুমি তোমাৰ ভিডিও অফ কৰি থব পাৰা মেবি ভিডিও অন কৰিলে ইন্টাৰনেটৰ প্ৰবলেম হ'ব পাৰে আৰু যদি বিচৰা তুমি যদি ভাবা যে তোমাৰ ইন্টাৰনেট ভাল চলি আছে ইন্টাৰনেটৰ কোনো সমস্যা নাই তেতিয়া হলে তুমি তোমাৰ ভিডিও অন কৰিব পাৰা তোমাৰ ভিডিও তুমি অন কৰিব পাৰা যদি ইন্টাৰনেটৰ কোনো সমস্যা নাই নহলে অফত হ'ব পাৰা দ্যাট ইজ নট আ ইস্যু বাট তুমি পাৰ্টিসিপেট কৰিব লাগিব 2 মিনিটছৰ কাৰণে তুমি প্ৰেজেন্টেশন দিব লাগিব 2 মিনিট এটা টপিক তোমাক দিয়া হ'ব আইদাৰ নিড মিনিং characteristics or quality তুমি এক্সপ্লেইন কৰিব লাগিব অকল পইণ্টৰ নামটো কৈ থলে নহব ঠিক আছে ষ্টুডেন্ট তো ইন্টাৰনেটৰ পৰা সাৰ্চ কৰা ভালকে প্ৰিপাৰেচন লোৱা তোমাৰ কাম হল নেক্সট ক্লাসত ডিসকাস কৰা চাৰি টপিক নিড quality meaning characteristics of supervision এতিয়ালৈকে যিমানটো ডিসকাস হল এই চাৰিটা টপিকৰ ওপৰত 2 মিনিটৰ প্ৰেজেন্টেশন হ'ব মই নাম কেটা কৈ থাকিম পৰিস্মিতা কোৱাৰ লগে লগে পৰিস্মিতা 2 মিনিটৰ প্ৰেজেন্টেশন দিব নিহাৰিকা কোৱাৰ লগে লগে নিহাৰিকা 2 মিনিটৰ প্ৰেজেন্টেশন দিব নাসিমা সৃষ্টি এই ধৰণে নাম কেটা কৈ যাম আৰু ষ্টুডেন্টে হেই মতে প্ৰেজেন্টেশন দিব ওকে ষ্টুডেন্ট ক্লিয়াৰ Yes, ma'am. Yes, ma'am. ওকে কোনো অসুবিধা হ'ব অসুবিধা তো নহয় নহয়, ma'am. ঠিক আছে তোমালোকে ক্লাস গ্ৰুপটো চাই থাকিবা গ্ৰুপত যেহেতু ষ্টুডেন্টে মোক কৈ থাকে যে আমুক টপিকটো বুজা নাই বুজাই দিও হেতু কাৰণে মই এক্সট্ৰা ক্লাसेस লম কেতিয়াবা এক্সট্ৰা ক্লাস লম কিন্তু সেই এক্সট্ৰা ক্লাসৰ টাইম সেম 9 to 10 তোমালোকৰ ডেজ কেটা মই জনাই দিম কিন্তু টাইমিংটো 9 to 10 হ'ব তোমালোকৰ সেই টাইমত মই কেতিয়াবা এক্সট্ৰা ক্লাস লম ইন অৰ্ডাৰ টু ক্লিয়াৰ ইয়োৰ ডাউটস ক্লিয়াৰ ষ্টুডেন্ট Yes, ma'am. okay all the best student for your group presentation next class তোমালোকৰ 2 মিনিটৰ group presentation হ'ব meaning characteristics need and quality সকলো স্টুডেন্ট হাজি হৈ থাকিবা ভালকে পঢ়ি লবা only for 2 minutes তাতকে বেছি না লাগে ঠিক আছে স্টুডেন্ট ম্যাম কাইলে নেকি নেক্সট ক্লাস কেতিয়া আছে কোনোবাই কিবা কৈ আছিলে কোৱা কিবা কৈ আছিলা কোৱা এনি ডাউট প্লিজ টেল ম্যাম কাইলে আছে আপনার নেক্সট ক্লাস Okay, Garima, one by one. Garima, first you say. Garima, কোৱা ম্যাম কাইলে আপনার আছে নেক্সট ক্লাস কাইলে লব নেকি কাইলে কি মোৰ ক্লাস আছে ও ম্যাম কাইলে মোৰ ক্লাস আছে ন
হিমাংশু কালি কি মোৰ ক্লাছ আছে? চোৱা তো কালি মোৰ ক্লাছ আছে নেকি? আছে। ঠিক আছে ষ্টুডেণ্ট, কালি মোৰ ক্লাছ আছে, কিন্তু কালি ঘপককৈ গ্ৰুপ ডিছকাশ্যন ল'লে অকণমান সোনকাল হৈ যাব। আজি মাত্ৰ এনাউন্স কৰিছোঁ তো, সেইটো কাৰণে মই কালিৰ ক্লাছত নকৰোঁ। কালিৰ ক্লাছত মই নৰ্মেলকৈ পঢ়াই ল'ম। কালিৰ পাছত যিটো ক্লাছ আছে, কালিৰ পাছত কেতিয়া ক্লাছ হ'ব হিমাংশু? কালি হ'ল তোমাৰ ফ্ৰাইডে। মেম স্যাটাৰডেও আছে। স্যাটাৰডে আছে, ডেট ইজ বেটাৰ। স্যাটাৰডে ক্লাছ আছে, ডেট ইজ গুড। স্যাটাৰডে তোমালোকৰ যিটো ক্লাছ আছে সেইটো ক্লাছতে আমি গ্ৰুপ ডিছকাশ্যন কৰিম। 2 মিনিটৰ তুমি প্ৰেজেণ্টেশ্যন দিবা। ফ্ৰাইডে ফৰ প্ৰিপাৰেশ্যন। ফ্ৰাইডে তুমি মিনিং, কেৰেক্টাৰিষ্টিক্স, কোৱালিটি এণ্ড নিড, এই 4টা টপিকৰ ওপৰতে প্ৰিপাৰেশ্যন লৈ লোৱা, যাতে তোমালোকৰ ডাউট নাথাকক। এই ধৰণে মই আফটাৰ এভৰি 4 টপিক তোমালোকৰ গ্ৰুপ ডিছকাশ্যন ল'ম আৰু লাহে লাহে সেমিনাৰৰ কথাও কম। Thank you students for your participation. আৰু ক্লাছ ল'ব নি? এতিয়া আজিৰ কাৰণে মোৰ ক্লাছটো হৈ গৈছে। বাকী টিচাৰে চাগে বাকী ক্লাছ ল'লে তেওঁলোকৰ ৰুটিন মতে তেওঁলোকে ল'ব। আজি আমি তেতিয়াহ'লে ডিছকাছ কৰিলোঁ কোৱালিটিজ অফ আ গুড ছুপাৰভাইজাৰ, পাৰ্চনেল এণ্ড প্ৰফেশ্যনেল। কালি মই এটা নতুন টপিক ডিছকাছ কৰিম আৰু তোমালোকৰ গ্ৰুপ ডিছকাশ্যন মই স্যাটাৰডে ল'ম। মই তেতিয়াহ'লে ৰেকৰ্ডিং ইয়াত ষ্টপ কৰিছোঁ। Thank you so very much for your participation. Thank you students. Thank you, ma'am. Bye bye students. Bye bye. Thank you, ma'am. Bye. Bye, ma'am. Bye bye. Bye bye. Bye bye.